বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ নিৰ্বাচনী সভাত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অসমৰ গৌৰৱ এগৰাকী অতি শক্তিশালী নেতা কলিয়াবৰ লোকসভাৰ সাংসদ গগৈ ডাঙৰীয়া, ইয়াৰ স্থানীয় বিধায়ক যাদৱ চৰকাৰী ডাঙৰীয়া, বিধায়ক ৰচিদ মণ্ডল ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক প্ৰণয় ৰাভা ডাঙৰীয়া, রাশিদ আলম, প্রণয় রাভা ডাঙৰীয়া, দেবেন দৈমাৰী ডাঙৰীয়া, আমাৰ অতি শ্ৰদ্ধাৰ চিকিৎসক, আমাৰ অতি সামাজিকভাৱে সক্ৰিয় ডক্টৰ নৱনীল বৰুৱা ডাঙৰীয়া, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আছেন হুছেইন ডাঙৰীয়া, আমাৰ অসম জাতীয় পৰিষদৰ উপসভাপতি ইমৰান হুছেইন ডাঙৰীয়া, আমাৰ চৰাইদেউ পাৰিছে উৎপল গগৈ ডাঙৰীয়া, চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি, আৰু আমাৰ তিনিচুকীয়া জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি জয়ন্ত কলিতা ডাঙৰীয়াকে প্ৰমুখ কৰি কংগ্ৰেছ দলৰ সকলো পৰ্যায়ৰ নেতাসকল, ৰাজ্যিক স্তৰৰ, জিলা পৰ্যায়ৰ, সমষ্টি পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ সন্মানীয় আমাৰ নেতাসকল, বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো ৰাজনৈতিক দল, ৰাইজৰ দল, CPI, CPM, CPIML, NCP, All Party Hills Leaders Confederation, RJD, সকলো দলৰ সন্মানীয় অসম জাতীয় পৰিষদ, সকলো দলৰ সন্মানীয় নেতাসকল, বিষয়ববীয়া কৰ্মকৰ্তাসকল উপস্থিত এই দুধনৈ অঞ্চল তথা বৃহত্তৰ গোৱালপাৰাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, সন্মানীয় আই মাতৃ, আমাৰ যুৱ বন্ধুসকল, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, উপস্থিত শ্ৰদ্ধাৰ ৰাইজ, মই সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দেৰিকে হ'লেও সকলোকে বিহুৰ ওলগ জনাইছোঁ। ইয়াত উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ আই মাতৃ, পিতৃতুল্য জ্যেষ্ঠ ব্যক্তি, সন্মানীয় শিক্ষাগুৰু, সকলোকে মই এই বিহুৰ বতৰত সেৱা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। অসম আৰু অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যাতে সদায় যুঁজি থাকিব পাৰোঁ। আমাৰ মাটি ভেটি, আমাৰ ভাষা, কৃষ্টি সংস্কৃতি, আমাৰ অধিকাৰ, আমাৰ জাতি জনগোষ্ঠীসমূহৰ সম অধিকাৰৰ কাৰণে যাতে এগৰাকী জাতীয় সৈনিক হিচাপে সদায় কাম কৰি থাকিব পাৰোঁ, যুঁজি থাকিব পাৰোঁ, তাৰ কাৰণে সকলোৰে আশীৰ্বাদ মই প্ৰথমে কামনা কৰিছোঁ। এতিয়া 2024 চনৰ লোকসভা নিৰ্বাচনৰ বতৰ, অসমত দুটা স্তৰ, দুটা পৰ্যায় শেষ হ'ল, দুটা ফেজ ইতিমধ্যে শেষ হৈছে। ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে এইবাৰ ৰাইজৰ জনতাৰ যি চুনামি, এই চুনামিত আমাৰ বিজেপি টচ নচ হোৱা এটা পৰিৱেশ সৃষ্টি হৈছে। যোৰহাট, ডিব্ৰুগড়, আজি নগাঁও, কৰিমগঞ্জ, এইবোৰ ঠাইত ৰাইজৰ যি জনসমুদ্ৰ দেখিছে, জনতাৰ যি চুনামি দেখিছে, এই চুনামিত এবাৰ বিজেপি একদম হিলি গৈছে। বিজেপি টচ নচ হোৱা পৰিৱেশ আমি সকলোৱে দেখিছোঁ। গতিকে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰলৈ আহিছোঁ। মোৰ দৃঢ় বিশ্বাস, গুৱাহাটী লোকসভাৰ ৰাইজেও এগৰাকী উপযুক্ত প্ৰাৰ্থীক দিল্লীলৈ পঠিয়াব। আমি সকলোৱে জানো মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী, মীৰা বৰঠাকুৰ ডাঙৰীয়ানী নিৰ্বাচনৰ এই ৰাজনৈতিক গম্ভীৰ পৰিসৰৰ মাজত থকাৰ মাজতে উপৰিও নিজৰ এটা সুকীয়া পৰিচয় আছে। বহু দিনৰ পৰা অসমৰ বিভিন্ন ধৰণৰ বিষয়, জাতীয় প্ৰশ্ন, যিবোৰ জাতীয় প্ৰশ্ন আজিও অমীমাংসিত হৈ আছে, যিবোৰ মানুহৰ মৌলিক সমস্যা, আমাৰ নাৰীসকলৰ যি সমস্যা আছে, এই সমস্যাসমূহক লৈ সৰহ ভূমিকা পালন কৰি আহিছে। গতিকে আমি উপযুক্ত প্ৰাৰ্থীক আমি দিল্লীলৈ পঠাব লাগিব। আমি অতৰ দিনে আমি নিমাতকৈ পঠাই আমি দায়িত্ব সামৰিছোঁ। আমাৰ ৰাইজে এনেকুৱা কিছুমান প্ৰাৰ্থী, এনেকুৱা কিছুমান ব্যক্তিক দিল্লীলৈ প্ৰেৰণ কৰিছে, সেইসকল ব্যক্তিয়ে 5টা বছৰত
দুটা তিনিটা বা চাৰিটা প্ৰশ্ন কৰিবলৈ সমৰ্থ হোৱা নাই বা এটাও প্ৰশ্ন অসমৰ হকে অসমৰ মানুহৰ হকে অসমীয়া জাতি হত্যাৰ হকে আমাৰ ভাষা কৃষ্টি সংস্কৃতি আমাৰ অধিকাৰৰ হকে এটাও প্ৰশ্ন উত্থাপন কৰিবলৈ তেওঁলোক সক্ষম হোৱা নাই। গতিকে আমি ভাল উপযুক্ত ব্যক্তি যি ব্যক্তিয়ে আমাৰ হৈ মাত মাতিব পাৰে যি ব্যক্তিয়ে আমাৰ হৈ যুঁজিব পাৰে তেনেকুৱা ব্যক্তিক আমি দিল্লীলৈ প্ৰেৰণ কৰিব খুজিছো। আৰু মই ভাবো যে গুৱাহাটী লোকসভাৰ ৰাইজৰ এই কথা সকলোৱে ভাবি চোৱা দৰকাৰ, বুজা দৰকাৰ, নহলে আমাৰ গুৱাহাটীৰ ৰাইজৰ সমস্যাৰ সমাধানটো নহবই। আৰু আমাৰ যিবোৰ সমস্যা আছে মূল সমস্যা আছে ইয়াৰ আমাৰ স্থায়িত্ব হাতীয় পৰিষদৰ যি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি চলি আছে যেনেকুৱা ধৰণৰ সিন্ডিকেট চলাই ৰাখিছে এইবোৰৰ বিৰুদ্ধে মাত মতা মানুহ সংসদৰ মজিয়াত নাথাকিব। গতিকে মই আহ্বান জনাইছো সকলোৱে যাতে আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী সকলোৱে আশীৰ্বাদ দিয়ে। মই আজি আপোনালোকৰ ওচৰলৈ আহি মোৰ এটা পুৰণা কথা মনত পৰিছে, নষ্টালজি কৈছো। এইখন দুজনৈৰ খেলপথাৰ য'ত 2015 চনত 17খন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশন হৈছিল। এই যিখন আজি সভা হৈছে এই সভাত মই চিনি পোৱা নোপোৱা বহু মানুহ 2015 চনৰ 26 মাৰ্চৰ সেই সময়ৰ ইতিহাস আজিও মানুহৰ মনত সজীৱ হৈ আছে। মই 2-4গৰাকী দেখিছো দলৰ পৰা হাত দাঙিছে। 2015 চনৰ 23, 24, 25, 26 মাৰ্চত হোৱা অধিৱেশনত আপোনালোকৰ এই দুধনৈবাসী গোৱালপাৰাবাসী ৰাইজে মোক 17খন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছে। গতিকে দুধনৈবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ। আপোনালোকক মই শ্ৰদ্ধা জনাইছো, নতহিৰে প্ৰণিপাত জনাইছো। আপোনালোকে দিয়া আশীৰ্বাদৰ ফলত আপোনালোকে যি আস্থাৰ বিশ্বাস ৰাখিলে সেই আস্থাৰ বিশ্বাসৰ ফলস্বৰূপে মই যিবোৰ কথা কৈছিলো, যি আদৰ্শৰ পণ লৈ মই জাতীয় সংগ্ৰামত অৱতীৰ্ণ হৈছিলো, আজিও সেই পণ সেই আদৰ্শ সেই দৰ্শন মই লৈ আছো। আৰু সেইকাৰণে ৰাইজক আজিও কওঁ যে মই মোৰ যি বচন দিছিলো বচন ৰাখিম প্ৰাণ গলেও বচন ইফাল সিফাল নহয় এই কথা ইতিমধ্যে কৈছো। আজি পুনৰ আপোনালোকৰ ওচৰলৈ আহি মই সেই কথাই দোহাৰিছো, মোৰ আদৰ্শ সলনি হোৱা নাই, আদৰ্শ সলনি নহয়। জাতিৰ হৈ যুঁজি আছো, যুঁজি আছিলো, যুঁজি আছো, আমি থাকিব লগা দিনসমূহতো মই জাতিৰ হৈ যুঁজিম যেতিয়ালৈকে ৰাইজে মানুহে ন্যায় নাপায়, আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে মই যুঁজি থাকিম। এই কথা আপোনাৰ আপোনালোকক দি থৈ গৈছো। এই বিজেপি দলটো অতি সাম্প্ৰদায়িক দল, মিছা কথা কোৱা দল, ঠগ প্ৰবঞ্চনা কৰা দল, অসমৰ মানুহক জাতিটোক আটাইতকৈ অন্যায় কৰি জাতীয় জীৱনৰ আটাইতকৈ অক্ষমণীয় অপৰাধ কৰা এটা দল। গতিকে এই দলটোক আমি সকলোৱে সন্মিলিতভাৱে উত্তৰ দিব লাগিব, সকলোৱে প্ৰতিশোধ ল'ব লাগিব। ইতিমধ্যে নৱনীত বৰুৱাই কৈছে যে এইবাৰ যুঁজখন বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ পোনপটীয়া যুদ্ধ নহয়। এই যুদ্ধখন দুটা আদৰ্শৰ যুদ্ধ। এটা আদৰ্শ বিজেপি দলে কঢ়িয়াই লৈ ফুৰে, সেই আদৰ্শটো হ'ল সাম্প্ৰদায়িকতাৰ আদৰ্শ, ঘৃণাৰ আদৰ্শ, সংকীৰ্ণতাৰ আদৰ্শ, ভেদাভেদৰ আদৰ্শ, মানুহৰ মাজত ভাগ ভাগ কৰি বিভাজন কৰি ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ এটা নিজ আদৰ্শ। যি আদৰ্শৰ শংকৰ আদমৰ আদৰ্শক নাইকিয়া কৰে। আৰু আমি লৈ ফুৰা যিটো আদৰ্শ সেই আদৰ্শ হ'ল সাম্প্ৰদায়িকতাহীন এখন সমাজ, য'ত কেৱল মাত্ৰ প্ৰেম ভাতৃত্ববোধ সমন্বয়ৰ একতা মহান বাণিজ্য য'ত থাকে, য'ত সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ কথা কোৱা হয়, য'ত ক্ৰীড়াৰ পৰিৱৰ্তে প্ৰেম ভাতৃত্ববোধৰ কথা কোৱা হয়, য'ত সমন্বয়ৰ কথা কোৱা হয়, যি আদৰ্শৰ লগত
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শও আছে, আদান ফকীৰৰ আদৰ্শও আছে। আমি সেই আদৰ্শলৈ কঢ়িয়াই ফুৰিছো আৰু সেইকাৰণে কৈছো দুটা আদৰ্শৰ যুদ্ধ, দুটা আদৰ্শৰ যুঁজ। আৰু এই যুদ্ধখনত বিজেপি সাম্প্ৰদায়িক শক্তি তেওঁলোকৰ প্ৰাৰ্থীগৰাকীৰ লগত এই যুদ্ধত মীৰা বৰঠাকুৰ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আমি অৱতীৰ্ণ হোৱা নাই। এই যুদ্ধত পোনপটীয়াকে আমাৰ ৰাইজ জনগণ এই যুদ্ধত তেওঁলোকে নামি পৰিছে গতিকে আমাৰ যিমান দায়িত্ব, মোৰ দায়িত্ব যিমান নবীন বৰুৱাৰ দায়িত্ব, যিমান ৰাছেল হুছেইনৰ দায়িত্ব, তাতোতকৈ বেছি দায়িত্ব আমাৰ সাধাৰণ জনতাৰ। আপোনালোকৰ দায়িত্ব বহুত বেছি। এই দায়িত্ব যদি আপোনালোকে পাহৰি যায় তেতিয়াহ'লে আমি দেশ বচাব নোৱাৰিম, গণতন্ত্ৰ বচাব নোৱাৰিম, সংবিধান বচাব নোৱাৰিম, অসম বচাব নোৱাৰিম। আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহৰ ৰাজনৈতিক সামাজিক ভৱিষ্যত আমি সুৰক্ষিত কৰিব নোৱাৰিম, আমি সুৰক্ষিত কৰিব নোৱাৰিম। আজি আপোনালোকৰ ওচৰলৈ এইকাৰণে আহিছো, মই কেৱল মাত্ৰ ভোট বিচাৰি অহা নাই, মই কেৱল মাত্ৰ মীৰা বৰঠাকুৰক ভোট ভিক্ষা কৰিবলৈ অহা নাই, মই আপোনালোকক দায়িত্ব দিবলৈ আহিছো। আপোনালোকে ভোট দিবই মই জানো, ইয়াত যিসকল আছে প্ৰত্যেকেই ভোট দিব। এইটোৱে আপোনালোকৰ দায়িত্ব শেষ নহয়। আপোনালোকৰ প্ৰথম দায়িত্ব যিটো, সেই দায়িত্ব এতিয়াৰ পৰা আৰম্ভ হ'বহে। অহা 10টা দিনত ইয়াত উপস্থিত থকা যিসকল ব্যক্তি আছে তেওঁলোকৰ প্ৰতি মোৰ বিনম্ৰ আহ্বান যে আপোনালোক নিজৰ ভোটটো দিয়াৰ লগে লগে নিজৰ পৰিয়ালৰ সকলো ভোট আপোনালোকে ফাইনেল কৰিব লাগিব আজি ৰাতিটোৰ ভিতৰত। আৰু এক সপ্তাহৰ ভিতৰত আপোনালোকৰ নিজৰ বংশ পৰিয়াল, মিতিৰ কুটুম, যিমান চাহ-চিনাকি আছে, যিমান বন্ধু আছে, তেওঁলোকৰ ভোট আপোনালোকে চূড়ান্ত কৰিব লাগিব। আৰু লাষ্ট 3টা দিনত আপোনালোকে বুজাই দিব লাগিব যে দুধনৈ, গোৱালপাৰা আৰু গুৱাহাটীত ৰাইজৰ জনতাৰ চুনামি ধুমুহা আৰম্ভ হৈ গৈছে। যি চুনামি আৰু ধুমুহা বিজেপি তৎকাল টচ হৈ পদুমীয়াৰ পৰা পৰি যাব। ৰাইজক মই আহ্বান জনাইছো, আপোনালোকে সকলোৱে আজিৰ পৰা ঘৰলৈ যোৱাৰ লগে লগে আজি নিশা আপোনালোকৰ কাম আৰম্ভ হৈ গ'ল। আপোনালোকৰ পৰিয়ালক প্ৰথম বুজাব লাগিব কিয় বিজেপি অসমৰ মাটিৰ পৰা উৎখাত কৰিব লাগে। আন বুজাব লাগিব কিয় আমাক মিছা কথা কৈ প্ৰলোভন দি ঠগ প্ৰবঞ্চনা কৰি 2 নম্বৰী অৰুণোদয় ফৰ্ম দিলাই আমাক ভোট ল'বলৈ অহা এই বিজেপি দলটোক আমি উৎখাত কৰিব লাগিব। এই কথা প্ৰথম বুজাব লাগিব। আৰু তাৰ লগে লগে আপোনালোকৰ যি দায়িত্ব অকল ঘৰৰ মাজত সীমাবদ্ধ কৰি ৰাখিলে নহ'ব, ওলাই আহিব লাগিব। সকলোৱে ওলাই আহি ঘৰে ঘৰে গৈ কংগ্ৰেছ দলৰ কৰ্মকৰ্তা, ৰাইজৰ দলৰ কৰ্মকৰ্তা, জাতীয় পৰিষদৰ কৰ্মকৰ্তা, বাওঁপন্থী সকলো পলিটিকেল পাৰ্টিৰ কৰ্মকৰ্তাই এই কাম কৰিব নোৱাৰে। এই কাম কৰিবলৈ হ'লে ৰাইজ ওলাই আহিব লাগিব। যিসকল আমাৰ মহিলা দেখিছো, আপোনাক ওলাই গৈ ঘৰে ঘৰে দুৱাৰে দুৱাৰে ৰাইজক বুজাব লাগিব, কৈ দিব লাগিব যে আহক ৰাইজ ওলাই আহক, আমি একেলগে এই বিজেপিক আমি বিনাশ কৰো, বিজেপিক আমি পৰাভূত কৰো। গতিকে ৰাইজক এই দায়িত্ব মই দিব খুজিছো, ৰাইজে অকণমান ভালকে শুনক। এই কাম যদি নকৰে না নিজক বচাব পাৰিব, না পৰিয়াল বচাব পাৰিব। আমাৰ মুছলমান ভাই ভনীসকল আছে, আপোনালোকে ভাল ভুক্তভোগী, আপোনালোকে জানে যে কেনেকৈ মুছলমানসকলক কথাই কথাই অপমান কৰা হৈছে, কেনেকৈ মুছলমানসকলক অন্যায় কৰা হৈছে। অকল মুছলমানসকলকে নহয়, মুছলমানসকলে নাভাবিব যে বিজেপি কেৱল মাত্ৰ মুছলমানৰ শত্ৰু। আমাৰ জনজাতীয় যিসকল ভাই আছে তেওঁলোকে ভালকে জানে কেনেকৈ এই ৰাভা আসাম অট'নমাছ কাউন্সিলত কেনেকৈ হিমন্ত বিশ্ব শৰ্মা এজন চৰ্দাৰ পাতি সকল সিন্ডিকেটৰ দায়িত্ব দিছে, বাণীৰ সিন্ডিকেটৰ দায়িত্ব দিছে, শিলৰ সিন্ডিকেটৰ দায়িত্ব দিছে, সুপাৰী সিন্ডিকেটৰ দায়িত্ব দিছে, কয়লাৰ সিন্ডিকেটৰ দায়িত্ব দিছে। এই কথা এই গোৱালপাৰা দুধনৈৰ মানুহে ভালকে জানে। আৰু যিগৰাকী চৰ্দাৰ, হিমন্তই এপইণ্টমেণ্ট কৰা যিগৰাকী চৰ্দাৰ,
এইগৰাকী আপোনালোকৰ অচিনাকি নহয়, সেইগৰাকী নাম টংকেশ্বৰ ৰাভা। যিগৰাকী মানুহে হিমন্তৰ আজ্ঞা মানি নাঙলৰ পৰা যিসমূহ কয়লা ওলাই তাক 1,15,000 টকা লয়। আমাৰ পুলিচসকল আছে, গমেই পায়, প্ৰশাসনৰ মানুহ আছে। আমাৰ চালানত যিবোৰ ট্ৰাক ওলাই 1,05,000 লয়। গম পায় ৰাইজ? তেওঁলোকক লুটি পুটি খাবলৈ এৰি দিছে আৰু আপোনালোকে মনে মনে বহি থাকিব নেকি? আৰু যদি বহি নাথাকে তেতিয়াহ'লে অহা 7 তাৰিখে আপোনালোকৰ দায়িত্ব কি? আৰে সকলোৱে হাত দাঙিবলৈ ইমান বেয়া পাইছে, কিবা অৰুণোদয় আঁচনি ভয়ত থকা নাই নেকি? অহা 7 তাৰিখে দলে বলে ওলাই হাতৰ চিনত ভোট দিব লাগিব ৰাইজ। হাতৰ চিনত ভোট দিব লাগিব। আৰু সিন্ডিকেটৰ তালিকা কৰিছো, সুপাৰীৰ নামত 9 লাখ টকা লয়। সিন্ডিকেট একদম লগাই দিছে, বালিৰ নামত লগাই দিয়ে সিন্ডিকেট, চালান দিয়ে 10 চিচি ন, আৰু বালি কৈ যায় 40 পৰা 50 চিচি। আৰু এখন চালানে দিনটো যিমান বাৰ পাৰে সিমান পানী থাকে, হয়নে নহয়? বিশ্বাস কৰিছো, হয় নহয়? আৰু যদি হয় তেতিয়াহ'লে আপোনালোকৰ সকলোৰে দায়িত্ব অহা 7 তাৰিখে এটা সিদ্ধান্ত লোৱা। সিদ্ধান্তটো সঠিক হ'ব লাগিব, শুদ্ধ হ'ব লাগিব আৰু শক্তিশালী হ'ব লাগিব, যাতে বিজেপিয়ে গম পায় যে ৰাইজৰ শক্তি কিমান, গণতন্ত্ৰত ৰাইজেই ৰজা, এই কথা বিজেপিয়ে গম পাব লাগিব। আৰু আমি কথা দিছো, ঘৰত কৈছো, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ আছে। আমি আমাৰ ৰাভা অসম যি সাহিত্য আকিলা পৰিষদ আছে, আজিও 6 শিডিউল হোৱা নাই। আমাৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়া হ'লে মই কথা দিছো, লুৰিণ গগৈ কথা দিছে, মোক যদি সাংসদ কৰি পঠায় এই ৰাভা অসম সাহিত্য আকিলা পৰিষদ 6 শিডিউলৰ অন্তৰ্গত হ'ব লাগে, এই দাবী লুৰিণ গগৈ কৰিব। ৰাহুল গান্ধী কম পোনপটীয়াকৈ কম যে গান্ধী ডাঙৰীয়া, আমাৰ ৰাভা আছং মানুহৰ তেওঁলোকৰ যিটো মৰ্ম বেদনা উপলব্ধি কৰক আৰু 6 শিডিউল এই যিখন কাউন্সিল সাহিত্য আকিলা পৰিষদখন 6 শিডিউলৰ অন্তৰ্গত হ'ব। আমাৰ বড়ো ভাইসকল আছে, তেওঁলোকক মই আশ্বাস দি থৈ গৈছো, ৰাইজৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত যদি সাংসদ হোৱাৰ সুযোগ পাওঁ, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰীৰ এই দায়িত্বটো মোৰ থাকিব যে বিটিআৰ 6 শিডিউল এৰিয়া হয়, কিন্তু 6 শিডিউলৰ সম্পূৰ্ণ অধিকাৰ আজিও পোৱা নাই। মোৰ দায়িত্ব থাকিব যে বিটিআৰ 6 শিডিউলৰ সম্পূৰ্ণ ক্ষমতা অধিকাৰ যাতে বড়ো ৰাইজে পায়, সেই দাবী মই উত্থাপন কৰিম। গতিকে ৰাইজ, আপোনালোকক দীঘলীয়া কথা নকওঁ, আৰু এখন সভা আছে, এটা কথা কৈ যাব খুজিছো। এতিয়া মূল্য বৃদ্ধিয়ে কোঙা কৰিছে আমাৰ ৰাইজক, দাম যে বাঢ়িছে, আমাৰ ৰাইজ এতিয়া সৰ্বশ্ৰান্ত। ডক্টৰ নবীন বৰা ডাঙৰীয়াই ক'লে যে দৰৱৰ দাম কেনেকৈ বুঢ়া হৈ বাঢ়িছে। এই নিৰ্বাচনৰ 2মান দিনৰ আগত আমাৰ জীৱনদায়িনী ঔষধৰ দাম বঢ়ালে, হয় নহয়? জীৱনদায়িনী ঔষধ মানে কি গম পাইছেনে? এই মূৰ বিষৰ দৰৱ, কাহৰ দৰৱ, জ্বৰৰ দৰৱ। মই কাৰোবাক কৈছিলো, বিজেপি এবাৰ আমাৰ নিৰ্বাচনৰ আগত উপহাৰ দিছে, তোফা দিছে, জীৱনদায়িনী ঔষধক দাম বঢ়াই দিছে। আৰু আপোনালোকে গম পাই নাপায় যে লাইটৰ বিল কিমান বাঢ়িলে, কিমান বাঢ়িছে, কেইবাৰ বাঢ়িছে খবৰ ৰাখিছেনে? 7.5 বছৰ চৰকাৰে চলাইছে, সোণোৱাল আৰু শৰ্মা দুজন মিলি 7.5 বছৰত 9 বাৰ লাইটৰ বিল বঢ়াইছে, 9 বাৰ বঢ়াইছে। 7.5 বছৰ চৰকাৰ চলালে, মাটিৰ খাজানা কেইগুণ বাঢ়িলে গম পায়নে ৰাইজ? গম নাপায় নহয়? 5 গুণ বঢ়াইছে মাটিৰ খাজানা।
গৌৰৱ গগৈয়ে কৈছে 3 টকীয়া নিমখ কিমান হ'ল 30 টকা হৈছে গেছৰ চিলিণ্ডাৰ দাম কিমান আছে 410 এতিয়া কিমান হ'ল 1152 আৰু দুধনৈতো 1200 ভিতৰ অঞ্চলত হ'ব লাগে হয় নাই 1200 ল'ব লাগে বাইদেউ কৈছে বা ৰান্ধনী মানুহ গম পায় 1200 টকাত এতিয়া চিলিণ্ডাৰ কিনিব লাগে দাইলৰ দাম কিমান আছিল বিজেপি চৰকাৰ অহাৰ আগত মেহঙ্গাই কমাম বুলি কৈ আছিল মেহঙ্গাই কমাম বুলি কৈতো চৰকাৰ কৰিলে মোদীয়ে 47 টকা আছিল দাইলৰ দাম মচুৰ দাইলৰ দাম এতিয়া 110 নে 120 নে 115 সেঞ্চুৰী পাৰ কৰিলে মিঠাতেলৰ দাম 110 আছিল দুটকা ডাবল সেঞ্চুৰী মই এটা কওঁ যে আমাৰ মানে দাম বহুৱা আমাৰ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা আমাৰ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাকে আগত সেঞ্চুৰী মাৰিয়ে থাকে দাইলৰ লগত সেঞ্চুৰী মাৰে মিঠাতেলৰ লগত ডাবল সেঞ্চুৰী মাৰে গম পাইছেনে দাম বহুৱা আমাৰ একদম বৰ অতি শক্তিশালী বেটছমেন এজন ৰোহিত শৰ্মা আৰু এজন বিৰাট কোহলি আমাৰ সোণোৱাল আৰু শৰ্মা আৰু নিজৰ ঘৰৰ মাটি বাৰীত এইটো মানে কব্জা দি লোৱাটো আৰু ক'বই নালাগে 18 বছৰ ল'ৰা দুপৰটা কোম্পানীৰ মালিক বনাইছে আৰু আপোনাৰ মনে মনে বহি আছে আমাৰ বসুন্ধৰা আঁচনি নামত আমাৰ গাঁৱৰ ৰাইজে মাটি ম্যাদি কৰিব নোৱাৰে কিন্তু নিজৰ পত্নীক হাজাৰ হাজাৰ বিঘাৰ মাটিৰ মালিক বনাইছে বাহ কি ৰজা আপোনালোকৰ কি ৰজা বনাইছে ৰে আৰু এতিয়া আমাৰ মাইনৰিটি অঞ্চলৰ মত গৈ কৈছে যে বসুন্ধৰা আঁচনিৰ অধীনত মই মাটি দি আছো আপোনালোকক আৰু এই কথা যদি ভুল যায় ৰাইজ তেতিয়া আহি থাকিব লগা দিনসমূহত আপোনালোকৰ মাটি ভেটি উচ্ছেদ কৰিব মুছলমান চাই উচ্ছেদ কৰিছে অকল মুছলমানে নহয় আমাৰ সোণোৱালসকল আছে আমাৰ ডিব্ৰুগড় জিলা তিনিচুকীয়া তেওঁলোকৰ মাটি উচ্ছেদ কৰিছে সোণোৱালসকলৰ মাটি জয়পুৰত নাওবতে আমচিত মাটি উচ্ছেদ ৰাতি জেচিবি লগাই দিয়ে ম্যাদী মাটিটো তেওঁলোকে উচ্ছেদ কৰিব কিবা অমৃত বৃক্ষত কি লগাই দিছে পইচা পালে নাই ৰাইজক কিছু অমৃত বৃক্ষৰ পইচা পালে নাই চেল্ফি মাৰি দিছে নহয় পালে নাই পোৱা আৰে আপোনালোক কম মানুহ নহয় সব কাম ধাৰত কৰে ন যোৱাবাৰ 21 চনৰ নিৰ্বাচনত আপোনালোকে ধাৰত ভোট দি দিছে বাকী ভোট যেতিয়া দিব কেলে বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈছে পালে নেকি এই মাছৰ ঋণ ৰেহাই দিম বুলি কৈছে পালে নাই আৰু নাই পোৱাটো নাপাবই বাকী ভোট দিছে বাকী মানে বাকী ভোট দিলে ক'ত ভোট দিব আপোনালোক ক'ত চাব আৰু এইবাৰ কিন্তু বাকী ভোট দিব আমি উজনিত ৰাইজে কৈছে গণপতি ডাঙৰীয়া জেগাটো কৈছে বাকী কাম নচলিব এবাৰ নগদ দিয়া দিম আৰু লকডাউনৰ বিপৰীত নগদ দিবা তাৰপিছত ভাবিম কিবা অৰুণোদয় ফৰ্ম টুপি ফৰ্ম দি চবে গম পালে অৰুণোদয় ফৰ্ম দি ফৰ্ম দিছে এখন 2 নম্বৰ ফৰ্ম কৰি গম পাইছে নে আপোনালোকে পাইছেনে সঁচাকে পাইছেতো আৰু এই 2 নম্বৰ অৰুণোদয় ফৰ্ম জীৱন বীমাৰ নামত বিলোৱা ফৰ্ম আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক জলপানী দিম বুলি এখন মইনা ফৰ্ম দিলাইছে নহয় গম পাই নাই এইবোৰৰ মিছা প্ৰতিশ্ৰুতি ভুল নাগাব ৰাইজ আৰু বাকী কাম নকৰিব যোৱাবাৰ টেঙাম বিক্ৰী কৰিলে আৰু মানে বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি একবাৰ টেঙাম বিক্ৰী কৰিলে অমৃত বৃক্ষৰ নামত দ্বিতীয়বাৰ টেঙাম বিজেপিয়ে বিক্ৰী কৰিলে এইবাৰ লাখপতি বাইদেউ অৰুণোদয় আঁচনিৰ নামত দ্বিতীয়বাৰ টেঙাম বিক্ৰী কৰিবলৈ বিজেপিক চান্স নিদিব থাৰ্ড টাইম চান্স দিব ৰাইজ গতিকে এইবাৰ ফৰ্মখন 2 নম্বৰ ফৰ্ম গম পাই নাই অৰিজিনেল ফৰ্মখনত অশোক স্তম্ভ আছে মই দেখুৱাই দিম আমাৰ কাৰোবাৰ লগত থাকিবই লাগে অৰিজিনেল ফৰ্মত আচল যিখন ফৰ্ম তাত অশোক স্তম্ভ আছে চৰকাৰী আঁচনিৰ ফৰ্ম অশোক স্তম্ভ থাকিব স্বাভাৱিক কথা এতিয়া যিখন বিলাইছে সেইখন তেওঁলোকে ধৰা পৰিব বুলি ভাবি আৰ্থ সামাজিক জৰীপ 2 এইবুলি কোনোবাখন অৰুণোদয় কোনোবাখন বীমা আৰু মানুহৰ ওচৰলৈ যাওঁতে কয় এইখন ফিলাপ কৰিলে নিৰ্বাচন যোৱাৰ লগে লগে আপোনালোকে অৰুণোদয় আপুনি ধন পাই যাব ৰাইজেও ভোলা ভাই মোলা ভাবিছে ওপৰত আমাৰ অশোক স্তম্ভ আছে নে পদুম ফুল আছে ৰাইজে মনে কৰা নাই
এতিয়া যিখন ফৰ্ম বিলাই দিলে বোলে পদুম ফুলে ভৰি আছে আৰু পদুম ফুলতো আজিকালি মৰ্যাদা নাইকিয়া কৰিলে বিজেপি আমাৰ ৰাইজে কৈছে এইফালে আমাৰ উজনিত যে ইমান মিছা কথা কয় ইমান ঠগিলে বিজেপিয়ে ইমান প্ৰবঞ্চনা কৰিলে এতিয়াতো পদুম ফুল বোলে পদুম ফুল হৈ থকা নাই এপ্ৰিল ফুল হৈ গৈছে ৰাইজ আপোনালোকে ভাবি চিন্তি নিজৰ বিবেকক এবাৰ সুধি সিদ্ধান্ত ল'ব ভগৱানে এটা অমূল্য সম্পদ দিছে এই মগজুটো এইটো আন প্ৰাণীৰ নাই কেৱল মাত্ৰ মানুহৰ আছে আমাৰ আছে যি মগজুৱে চিন্তা কৰিব পাৰে ভাবিব পাৰে সিদ্ধান্ত ল'ব পাৰে সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব পাৰে গতিকে মই ৰাইজক আহ্বান জনাইছো আপোনালোকে সকলোৱে চিন্তা কৰি সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব লগে লগে শক্তিশালী এটা সিদ্ধান্ত আপোনালোকে সকলোৱে ল'ব গতিকে ৰাইজক আহ্বান জনাইছো অহা 7 তাৰিখে দলে বলে ৰাইজ ওলাই সকলোৱে ভোট দিব লাগিব হাতৰ চিনত মই আশা ৰাখিছো সকলো ৰাইজে যাতে সকলোৱে যদি ভোট দিয়ে হাতৰ চিনত এনেকে সকলোৱে ডাঙৰ 7 তাৰিখে সকলো ৰাইজে আমাৰ এই সাম্প্ৰদায়িক শক্তিকে বিবেক কৰাৰ স্বাৰ্থত তেওঁলোকক পৰাভূত কৰাৰ স্বাৰ্থত হাতৰ চিনত ভোট দি বিপুল বিবৰ্ধনত মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়াক ইয়াৰ পৰা জিকুৱাই পঠাওক মোৰ প্ৰচণ্ড আস্থা আৰু বিশ্বাস আছে সংসদৰ মজিয়ালৈ গ'লে আমি অসমৰ মাটিৰ পৰা এগৰাকী অগ্নিকন্যা দিল্লীলৈ পঠিয়াব পাৰিম গতিকে সকলোকে মই শ্ৰদ্ধা জনাই আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰি সকলোৰে পৰা আশীৰ্বাদ বিচাৰি অসম মাতৃৰ পূজাৰ বেদীত যাতে সদায় এগৰাকী সেৱক এগৰাকী জাতিৰ এগৰাকী সৈনিক হিচাপে সদায় যাতে পূজা অৰ্চনা কৰি থাকিবলৈ সুযোগ পাওঁ পুৱা গধূলি দিনে নিশা অসম মাতৃৰ পূজা সেৱাত যাতে সদায় জীৱন উৎসৰ্গা কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ।